Hello everyone, bolo আজি টেষ্টি কেইটামান খানা বনাও মই বনাম লগতে আমাৰ মানুহজনেও বনাব কিবা কিবি আৰু আপোনালোকক দেখুৱাই আছো মই আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকিব বলক তেন্তে ভিডিওটো আৰম্ভণি কৰি দিও যোৱা কালিৰ পৰা বতৰটো অলপ ঠাণ্ডা কৰাহে ৰক্ষা আৰু দেই পাকঘৰত কেনেবাকৈ সোমাব পাৰিছ মানে কিবা এটা বনাব ইচ্ছা গলে বনাব পৰা হৈছো আৰু বতৰটো ঠাণ্ডা হৈছে যিহেতু ৰ'দ দি থাকিলে মোৰ একো কৰিব ইচ্ছা নাযায় মানে ভাত চাতটো বনাব একদম ইচ্ছাই নাযায় বাৰু আৰু এইখিনি আছিল মোৰ যোৱা কালি গধুলিয়ে বনাই থৈ দিয়া মানে কেৰো ব্ৰেকফাষ্টত খাম বুলিয়ে বনাই থৈ দিছিল কিবা কিবি আৰু তাকে আৰু ইচ্ছা নগলেনো কি হ'ব কৰিবই লাগিব যেহেতু ঘৰৰ কামখিনি নকৰিলেনো কোনে কৰিব নহয় জানো ঠিক তেনেকৈ আৰু যেহেতু এতিয়া আমৰ সিজন চলি আছে আমেৰে যে বহুত বস্তু বনাই খাব পাৰি তাৰেও মই আজি এটা থুলমুলকৈ দুটা তিনিটা মান বস্তু মানে বনাইছো আৰু আমেৰে আৰু এইটো হৈছে প্ৰথমটো ৰেচিপি শেয়াৰ নকৰো আপোনালোকৰ লগত বাৰু আৰু বস্তুটোহে দেখুৱাইছো আৰু মই আৰু সাতুগুৰা আছিল আম আছিল গাখীৰ আৰু চেনি আৰু এনেকৈ মৌচৌ দি প্লাই এটা বনাইছিলো আৰু মানুহজনে কলে আইসক্ৰীম বনোৱাহে আইসক্ৰীম খাও এনেকৈ ড্ৰাই ফ্ৰুটছ কিবা কিবি আছিল তাৰ পাছত আম তাৰ পাছত গাখীৰ আছিল আৰু ক্ৰীম আছিল এইবিলাক গোটেইবিলাক মিক্স কৰি প্লাই এটা মানে কি আৰু আইসক্ৰীমে বনাই প্লাই বনাবৰ কাৰণে লাগি গলো আৰু এইফালে বনাই প্লাই আইসৰ ভিতৰত সোমাই থৈ দিছো 2 ঘণ্টা 3 ঘণ্টা মান পিছত এটা খাই গৈ প্লাই খাই দিছে মানুহজনে খুব ভাল লাগিছে আৰু তেখেতে দেৰি নকৰি প্লাই বনোৱা লাগিয়ে গৈছে মানে মোক কৈছে তুমি বাকিখিনি বনোৱা মই মাংসটো বনাই আছো মানে মোৰ বাকিখিনি মানে কি আৰু আইসক্ৰীমৰ মানে পাৰ্টটো মোক চাব দিছে আৰু তেখেতে কিচেনৰ মানে ৰন্ধা বঢ়াটো তেখেতে চাব আৰু এয়া তেখেতে লাগি গৈছে আৰু আজি ছাগলী মাংস আনিছিল ছাগলী মাংস আনি ৰান্ধনি আমাৰ মিচিকি আহি দেখিছে না গাইছ আৰু এইফালে ছাগলী মাংস বনাবৰ কাৰণে তেখেত লাগি গৈছে ৰান্ধনিৰ মুখত যিহে মিচিকিয়া আহি যিটোহে চাৱনি দিছে খানা কিজানি তাম টেষ্টি হৈছে ছাগলী মাংস মই যিহেতু নাখাওঁ সেইকাৰণে টেষ্টটো ক'ব নোৱাৰিলোঁ বাৰু কেনেকুৱা হৈছিলে কিন্তু বাইদেৱে বাকী কেইজনে খাই ভালেই পাইছে চাগে যিহেতু বাতিৰ কাৰণে অকমানো ৰোৱা নাই যিহেতু ভাবিছোঁ আৰু ভাল হৈছে বুলিয়ে আৰু ইমান গৰমত তেখেতকো ভাত বনাব দিব ইচ্ছা নাযায় কিন্তু তেখেতেও মানে কি আৰু কেতিয়াবা ৰন্ধা বঢ়া মানে ঘৰত আহিলে কৰি কেতিয়াবা কৰি ভাল পায় আৰু এনেতো বাকীটো অফিচত থকাখিনি তাতেতো বনায়ে থাকে বা খায়ে থাকে কিবা কিবিটো কৰিয়ে থাকে বাৰু তথাপিও ঘৰত আহিলেও এনেই নাথাকে আৰু কিবা এটা কৰি অলপ হেল্প কৰি দিয়ে সেইকাৰণে ভাল লাগে বাৰু দিয়কচোন আৰু এইফালে তেখেতে কৈ আছে তো দেখিছেনে গাইছ এইফালে তেখেতে ৰেচিপি নিদিওঁ বুলি কৈছোঁহে আজি আৰু এয়া গোটেইখিনি বস্তু বনাই আছে আৰু তেনেকৈয়ে আৰু যে আজি ছাগলী মাংসটো বনাইছে একদম ঘৰুৱা ষ্টাইলত মানে কম মছলা মানে মছলা নিয়াই দিয়ে বুলি ক'লেও ভুলেই নহয় বাৰু অকণমান দিছে আৰু যিহেতু গোন্ধটো মাৰিব লাগিব ছাগলী মাংসৰ সেইকাৰণেহে দিয়া গৈছে অকণমান মছলা কিন্তু এনে বেছি মছলা দিয়াই নাই আমাৰ আৰু যদি আপোনালোকে এনেকৈ গৰমত বেছি মছলা খাবই নালাগে বাৰু আপোনালোকেও কম মছলা দিয়ে বনাই পেলাই খাব নিদিলে নোহোৱাখিনিয়ে দিব আৰু দেই আমাৰো তেনেকৈয়ে ঘৰুৱা ষ্টাইলত একদম বনাইছে আৰু অকণমান মছলা বেছিকৈ দিয়া নাই অকণমানেই দিছে আদা নহৰুটো অলপ বেছিকৈ দি দিছে আৰু এইফালে অমিতা দি প্লাই বনাইছে আলু আৰু অমিতা দি প্লাই একদম স্পেচিয়েল বনাই দিছে আৰু বোলে অমিতা বোলে খাই মানে ছাগলী মাংসত দি প্লাই খালে বোলে ভাল লাগে তেখেতে কৈছে আৰু মাংসটো সোনকালে অলপমান সিজি আহে মানে সেইকাৰণে অমিতা অলপমানো দি দিছে আৰু তেনেকৈয়ে বনাইছে আজি আমাৰ মাংসটো তেখেতে আৰু এতিয়া বনোৱাত লাগি আছে আমাৰ মানে মাষ্টাৰ চেফ এইফালে পুৰা একদম লৰাই আছে আৰু কি কৰিব উপায় নাই আৰু ৰান্ধনি বাইদেউ লাগিছে আৰু আমাৰ এইফালে প্ৰায় মাংস হও অৱস্থা হ'লেই বাৰু হও হোৱা নাই হ'ব আৰু মানে পানীটো দি দিছে আৰু পানী দি পেলাই অকণমান গোটা লাগিব দিব বাৰু গোটা তাৰপিছত হৈয়ে যাব মাংস আৰু তেখেতে মুখখন বহুত ক'লা পৰি গৈছিলে ৰ'দত বহুত ঘূৰি থাকিব লাগে যে সেইকাৰণে চাগে একদম মুখখন বহুত মানে ব্লেক হৈ গৈছে সেইকাৰণে মুখত কিবা এটা লগাই দিওঁ প্লাই লগাই দিলোঁ আৰু আজিলৈ